Hello everyone, this is Dhanjit Deka and you are watching me on my YouTube channel Reaction Concept. So guys, in this video we'll discuss about the EMF of a galvanic cell. So what is EMF of a galvanic cell? That will be discussed in this class. Okay, the last class we have talked about EMF, this term. So in this video we'll discuss about what is EMF of a galvanic cell. Okay, last class আমি কৈছিলো যে EMF এর কথা কৈছিলো ভাই যেতিয়া আমি কোনো এটা ইলেক্ট্ৰডৰ কি কৰিব কৈছিলো পটেনশিয়াল টো উলিয়াব বিচাৰিছিলো পটেনশিয়াল উলিয়াব বিচাৰতে কি কৰিছিলো এনেকুৱা এটা ইলেক্ট্ৰড ইয়াতে এটা ইলেক্ট্ৰড লগতে আমি কি কৰিছিলো ইয়াতৰ লগত এটা ভোল্টমিটাৰ কানেক্ট কৰি দিছিলো কানেক্ট কৰি পেলাই কি কৈছিলো যে ভোল্টমিটাৰ যেটো ৰিডিং দিব হেতু এই সেলটোৰ এই গোটেই সেলটোৰ EMF বুলি কৈছিলো মানে এটা EMF মানে কি বুঝাইছা এই EMF মানে কি সেই বস্তুটো আমি এই গোটেই সেলটো EMF মানে কি সেই বস্তুটো আমি ইয়াতে ডিসকাস কৰিম গতিকে সোৱা গ্যালভানিক সেলটা তোমাৰ কি থাকিব সো গ্যালভানিক এটা সেল এটা সোৱা তোমাৰ এটা সাইডে তোমাৰ কি থাকিব এনড whereas in the other side, that is in the right side, you will have the cathode electrode. On the right side you will have cathode, on the left side you will have anode. Okay, so यहाँ दुईटा electrode रे किबा এটা কি থাকিব তোমাৰ potential থাকিব suppose E1 আৰু E2 by ER by E মানে লেফট সাইডৰ কাৰণে আমি ER লিখিছো ৰাইট সাইডৰ কাৰণে ER লিখিছো এতে এই যেটা আমাৰ পটেনশিয়াল পাইছো এই পটেনশিয়াল কেটা কি নহয় সমান নহয় জেনাৰেলি কি হয় তোমাৰ ER টু EL তকে তোমাৰ সমান হ'ব এটা ৰিডাকশন পটেনশিয়াল ঠিক আছে এটা কি ৰিডাকশন পটেনশিয়াল সো ইহত দুটাৰ মাজত কি হয় জেনাৰেলি কি হয় ER গ্ৰেটাৰ দেন EL হ'ব গতিকে ইহতৰ মাজত যেটো পটেনশিয়ালৰ ডিফাৰেন্স আহে সেই পটেনশিয়ালৰ ডিফাৰেন্সৰ কাৰণে যদি তুমি সার্কিট কেটা ইলেক্ট্ৰড কেটা এটা সার্কিটৰ দ্বাৰা কি কৰা তুমি কানেক্ট কৰি দিয়া তেনেহলে কি হ'ব ইহতৰ মাজৰে কি এফালে কি হ'ব ইলেক্ট্ৰড আৰু তাৰ অপোজিট দিশত কি হ'ব তোমাৰ এইফালে ইলেক্ট্ৰন যাব আৰু তাৰ ঠিক অপোজিট দিশত কি হ'ব কারেন্টৰ ফ্লো হ'ব গতিকে তুমি কব পাৰা যে গ্যালভানিক সেলৰ যেটোটা আমি ইলেক্ট্ৰড মানে হাফ সেল ইউজ কৰো এই হাফ সেল কেটাৰ কি হিয়তৰ পটেনশিয়ালৰ ডিফাৰেন্সৰ কাৰণে কি হয় গোটেই সেলটোৰ মাজৰে কি হ'ব পাৰে কারেন্ট ইলেক্ট্ৰিচিটি লেফট ৰাইটৰ পৰা লেফটলৈকে কি হয় ফ্লো হয় মানে কি ক্যাথোডৰ পৰা এনোডলৈকে কি হয় কারেন্ট ফ্লো হয় ঠিক আছে গতিকে এই হাফ সেল কেটাৰ যেটো পটেনশিয়ালৰ ডিফাৰেন্স হয় যেতিয়া আমি কোনো ধৰণৰ সার্কিট নবনা যেতিয়া পটেনশিয়াল সার্কিট নবনা অৱস্থাত যেটো পটেনশিয়ালৰ ডিফাৰেন্স হয় সেই পটেনশিয়ালৰ ডিফাৰেন্সটোকে কি বুলি কয় EMF of the cell electromotive force of the cell হয়নে কিহৰ কাৰণে কাৰণ সেই পটেনশিয়াল ডিফাৰেন্সটোৱে তোমাক কি কৰিব সেই কারেন্টটো ফ্লো কৰা সহায় কৰে সো এজ এ ডেফিনেশন তোমাকে লিখিব পাৰা this is the difference in between the potential of the two half cell that is oxidation half cell and reduction half cell so this is the difference between potential of the two half cell oxidation half cell and the reduction half cell in a galvanic cell or voltaic cell
when there is no current is flowing সিহঁতৰ মাজত যেতিয়া কোনো ধৰণৰ কানেকশ্যন নাথাকিব সাৰ্কিট এটা যেতিয়া জয়েন কৰা নাথাকিব তেতিয়া যেটো ইলেক্ট্ৰড পটেনশিয়েলৰ ডিফাৰেন্স এটোকে আমি কি বুলি কওঁ ইএমএফ বুলি কওঁ ঠিক আছে আৰু এই পটেনশিয়েল ডিফাৰেন্সৰ ইএমএফৰ কাৰণে কি কৰিব পাৰে ক্যাথোডৰ পৰা এনোডলৈকে কি হ'ব পাৰে কাৰেন্ট ফ্লো হ'ব পাৰে বিকজ অফ দিস সো লিখি দিবা বিকজ অফ this potential difference current that is I flows from cathode to anode cathode পৰা anode লৈকে কি হয় কারেন্ট ফ্লো হয় মানে ইয়াৰ ডিফাৰেন্সটোকে আমি কি বুলি কওঁ ইএমএফ বুলি কওঁ এতিয়া ইএমএফ বুলি লিখিলে কি লিখিব পাৰো ওপৰৰ সেলটোৰ ইএমএফ of the cell it is ER minus EF একেটা কি মই কি বুলি কলো রিডাকশন পটেনশিয়াল এটো কথা মনে রাখিবা যেটা ভ্যালু দিছো একেটা কি রিডাকশন পটেনশিয়াল যদি তুমি এটো কি লিখিব বিচাৰা অক্সিডেশন পটেনশিয়াল দিতে কি হ'ব মাইনাস অফ ER so EMF of this cell will be what ER plus EL ইয়াৰ কাৰণে এটো যেতিয়া অক্সিডেশন পটেনশিয়াল লিখিবা এটো রিডাকশন পটেনশিয়ালৰ ঠিক অপোজিট হৈ যাব জাস্ট মাইনাস এটা আগত আহি যাব হয়নে এটা এই এক্সপ্রেশনটো কি যাব ER plus EL ঠিক আছে এখানে আসলে কি EMF of a galvanic cell এতিয়া আমি চাম যে সেল এটাৰ যেটো ইএমএফ হয় ইএমএফৰ যেটো ভ্যালু সেই ভ্যালুটো কি ফ্যাক্টৰৰ ওপৰত ডিপেন্ড কৰে জেনাৰেলি তিনিটা ফ্যাক্টৰৰ ওপৰত ডিপেন্ড কৰে সেল এটাৰ সেই সেলটো তুমি যিবোৰ ইলেক্ট্ৰড ব্যৱহাৰ কৰিছা সেই ইলেক্ট্ৰডত যেটো মেটেল ইউজ কৰা হয় সেই মেটেলৰ যেটো প্ৰপাৰ্টি হয় সেই প্ৰপাৰ্টিৰ ওপৰত ডিপেন্ড কৰিব তাৰ নেচাৰৰ ওপৰত ডিপেন্ড কৰিব সেকেন্ডটো হৈছে তুমি যেটো সলিউশন ইউজ কৰি আছা হয়নে ইলেক্ট্ৰড এটা বনাওতে তাত সলিউশন ইউজ কৰিব লাগে মেটেল আয়নৰ সেই সলিউশনটোৰ যেটো কনসেন্ট্ৰেচন সেই কনসেন্ট্ৰেচনৰ ওপৰত ডিপেন্ড কৰিব আৰু যেটো সেল তুমি ৰাখিছা সেই সেল কিবা এটা সাৰাউন্ডিংছত ৰাখিছা সেই সাৰাউন্ডিংছৰ যেটো টেম্পাৰেচাৰ সেই টেম্পাৰেচাৰৰ ওপৰত ডিপেন্ড কৰিব হয় কি ফ্যাক্টৰৰ ওপৰত টেম্পাৰেচাৰ কনসেন্ট্ৰেচন অফ দ্য সলিউশন এন্ড নেচাৰ অফ দ্য মেটেল ঠিক আছে গতিকে ইএমএফ অফ এ সেল লিখিলোৱা ইএমএফ of a cell depends on three factors. Number one, nature of the reactant Number two, concentration of the solution of the solutions of the half cell তুমি হাফ সেলৰ যেটো সলিউশন ইউজ কৰি আছা এই হাফ সেলৰ সলিউশনৰ যেটো কনসেন্ট্ৰেচন তাৰ ওপৰত ডিপেন্ড কৰিব আৰু নাম্বাৰ থাৰ্ড কি টেম্পাৰেচাৰৰ ওপৰত ডিপেন্ড কৰিব হয়নে এই তিনিটা ফ্যাক্টৰৰ ওপৰত কোন এটা সেলৰ যেটো ইএমএফ ভ্যালু ম্যাক্সিমাম পটেনশিয়াল হেতু ডিপেন্ড কৰিব এটা কেতিয়াবা পৰীক্ষা লিখা আহে এই ইএমএফ আৰু পটেনশিয়াল ডিফাৰেন্স হয়নে কোন এটা সেলৰ সাপোজ এটা সেল এটা দি আছে সেই সেলটোৰ পটেনশিয়াল ডিফাৰেন্স আৰু ইএমএফৰ মাজৰ ডিফাৰেন্স কি বিশেষ একো নহয় মই সোৱা সিম্পলি কৈ দিছো ইয়াতে পটেনশিয়াল ডিফাৰেন্স মানে কি পটেনশিয়াল ডিফাৰেন্স আৰু বা ভোল্টেজ বুলি কয় আৰু ইএমএফ ইলেক্ট্ৰোমোটিভ ফোর্স ইহঁতৰ মাজৰ ডিফাৰেন্স কি সোৱা যেতিয়া সেল এটা লবা তুমি সেই সেলটো যেতিয়া ইহঁতৰ মাজত কোনো ধৰণৰ এক্সটাৰ্নাল কানেকশন হয় সেল দুটা যেতিয়া সাপোজ এই
ইলেক্ট্ৰড কেইটাৰ কোনো ধৰণৰ কানেকশ্যন নাথাকে তেতিয়া ইহঁতৰ মাজত কি থাকিব প্ৰতিটো ইলেক্ট্ৰডৰে নিজৰ নিজৰ কিবা এটা ইলেক্ট্ৰড পটেনশিয়াল থাকিব হয়নে নিজৰ নিজৰ যিখিনি ইলেক্ট্ৰড পটেনশিয়াল থাকে সেই ইলেক্ট্ৰড পটেনশিয়ালৰ মাজত কিবা এটা ডিফাৰেন্স হ'ব সেই ডিফাৰেন্সটোকে কি বুলি ক'ব তোমাৰ ইএমএফ বুলি ক'ব মানে এটো কি তোমাৰ ম্যাক্সিমাম যেটো পটেনশিয়াল ডিফারেন্স সেই পটেনশিয়াল ডিফারেন্সটোকে দুটা ইলেক্ট্ৰডৰ মাজত যেটো ম্যাক্সিমাম পটেনশিয়াল ডিফারেন্স হেতুকে কি বুলি কয় তোমাৰ ইএমএফ বুলি কয় সো ইট ইজ দা ডিফারেন্স so it is the potential difference between two electrode when there is no current flow tat কোনো ধৰণৰ কি না থাকে কারেন্টৰ ফ্লো না থাকে হয় না দুটা সেলৰ মাজত যদি কি নহয় দুটা ইলেক্ট্ৰডৰ মাজত যদি কোনো ধৰণৰ কারেন্ট না থাকে হিহঁতৰ যেটো কি বুলি কয় পটেনশিয়াল ডিফারেন্স সেই পটেনশিয়াল ডিফারেন্সটোকে কি বুলি ক'ব তোমাৰ ইএমএফ বুলি ক'ব আনহাতে ইহঁতৰ মাজত যেতিয়া আমি কি কৰি দিম কারেন্ট ফ্লো কৰাই দিম তেতিয়া কি হ'ব হায়াৰ পটেনশিয়ালৰ পৰা তোমাৰ কি হ'ব লোৱাৰ পটেনশিয়াললৈকে কারেন্ট ফ্লো হ'ব হয় হায়াৰ পটেনশিয়ালৰ পৰা যেতিয়া লোৱাৰ পটেনশিয়াললৈকে কারেন্ট ফ্লো হ'ব তেতিয়া ইহঁতৰ পটেনশিয়াল বিলাক লাহে লাহে ভোল্টেজ বিলাক লাহে লাহে কমি গৈ থাকিব হয়নে তুমি ব্যাটাৰীটো চাবা ব্যাটাৰীটো ইউজ কৰি গৈ থাকিলে তাৰ যেটো এনাৰ্জি লেভেল থাকে সেই এনাৰ্জি লেভেলটো কমি গৈ থাকে মানে কি তাৰ ইলেক্ট্ৰিকেল যেটো স্টোৰড ইলেক্ট্ৰিকেল এনাৰ্জি এই স্টোৰড ইলেক্ট্ৰিকেল এনাৰ্জিটো ব্যাটাৰীটো কি হৈ গৈ থাকে কমি গৈ থাকে ঠিক তেনে ধৰণে ইয়াতেও কি হ'ব তোমাৰ এই ইলেক্ট্ৰড কেটাৰ পটেনশিয়াল কেটা কমি গৈ থাকিব যিমানে আমি কারেন্ট ফ্লো কৰি থাকো হয় সো ডিফারেন্ট কনসেন্ট্রেশনত বা ডিফারেন্ট ইনস্ট্যান্টত যদি তুমি কি কৰা ইহঁতৰ মাজত পটেনশিয়াল ডিফারেন্সটো ক্যালকুলেট কৰা তেতিয়া তুমি কি পাবা ডিফারেন্ট ভ্যালু পাবা হয় ঠিক আছে যেতিয়া তুমি t = 0 আসলে মানে তাত কোনো ধৰণৰ কারেন্ট আসলে তেতিয়া কি পাবা ম্যাক্সিমাম পটেনশিয়াল ডিফারেন্স তাৰ পিছত যদি কারেন্টটো ফ্লো কৰাই দিয়া বা সেই কারেন্টৰ দ্বাৰা তুমি কিবা এটা কাম কৰা তেনে হলে কি হ'ব তাৰ পটেনশিয়ালটো কমি গৈ থাকিব আৰু তুমি বেলেগ টাইমত যদি লৈ গৈ থাকা তেনে হলে পটেনশিয়াল ডিফারেন্সটো তুমি বেলেগ পাবা সো পটেনশিয়াল ডিফারেন্স মানে কি এটা cell letter it is the difference between potential of two electrod so it is the difference between potential of two electrod when there is a flow of current at any instant when there is a flow of current হয় তার যেটা কারেন্টৰ এটা ফ্লো থাকিব কারেন্টৰ ফ্লো থাকিলে তাত হে ইলেক্ট্ৰড কেটাৰ যেটো পটেনশিয়াল ডিফারেন্স সেই পটেনশিয়াল ডিফারেন্সটোকে আমি কি বুলি কম কোন এটা সেলৰ পটেনশিয়াল ডিফারেন্স বুলি কম ঠিক আছে সো এই ইএমএফ টো কি হ'ব তোমাৰ ম্যাক্সিমাম ভোল্টেজ হ'ব কোন এটা সেলৰ যেটা t = 0 হ'ব তেতিয়া পটেনশিয়াল ডিফারেন্সটো হাইয়েস্ট থাকিব ঠিক আছে কোট ইজ দা ম্যাক্সিমাম পাৱাৰ ম্যাক্সিমাম ইলেক্ট্ৰিকেল স্টোৰ সো লিখা ইট ইজ দা ম্যাক্সিমাম voltage that a cell can deliver so কোনো এটা ইনস্ট্যান্টত তাক যেতে ইউজ কৰিছা অলপ সময় পিছত যদি পটেনশিয়াল ডিফারেন্সটো তুমি কি কৰিছা ক্যালকুলেট কৰিছা বা মেজার কৰিছা তেতিয়া তুমি দেখিবা যে তাৰ পটেনশিয়াল ডিফারেন্সটো কমি গৈছে মানে কি তাৰ ইলেক্ট্ৰিকেল এনাৰ্জিটো কৰবা তুমি কি কৰিছা ইউজ কৰিছা সো কোনবা এটা ইনস্ট্যান্টত যদি তুমি কি কৰা পটেনশিয়াল ডিফারেন্সটো ক্যালকুলেট কৰা তেনে হলে দেখিবা কি ইয়াৰ ভ্যালুটো সদায় কি পাবা it always less than the maximum voltage of the cell হয় এটা বুজি পালা কোন এটা সেলৰ তুমি পটেনশিয়াল ডিফারেন্স বুলি কলে কি বুজা আৰু ইএমএফ বুলি কি বুজা ঠিক আছে potential difference at t = 0 হেতুকা সেলটোৰ কি বুলি কম ইএমএফ বুলি কম at t = any instant যেটো potential difference পাবা হেতু potential difference আমি কি বুলি কম সেলটোৰ potential difference বুলি কম ঠিক আছে এই দুটা তোমালোকৰ ডিফারেন্স লিখি তলে হ'ব কেতিয়াবা আহে পৰীক্ষা লিখিবৰ কাৰণে গতিকে এইখিনি তোমালোকে ধুনীয়া এটা স্ক্ৰিনশ্বট এটা মাৰি থৈ দিয়া
সো ইএমএফৰ আন্ডাৰতে আমি আৰু এটা টপিক এটা আলোচনা কৰিম ৰিভাৰ্সিবল সেল আৰু ইৰিভাৰ্সিবল সেল গেলভেনিক সেল এটা কেতিয়াবা তুমি ৰিভাৰ্সিবল সেল বুলি ক'ব পাৰা কেতিয়াবা ইৰিভাৰ্সিবল সেল বুলি ক'ব পাৰা হয় কেতিয়া আমি সেল এটা ৰিভাৰ্সিবল সেল কেতিয়াবা ইৰিভাৰ্সিবল সেল বুলি কম তাক আমি ইয়াতে আলোচনা কৰিম তাৰ আগতে আমি গেলভেনিক সেল এটা আঁকিলো সাপোজ তোমাৰ হাতত এটা গেলভেনিক সেল এটা আছে হয়নে আমি ডেনিয়েল সেলটোকে আলোচনা কৰিছো ফাৰ্স্ট কোনো ধৰণৰ সেলৰ নাম ক'ব নালাগে দিয়া এতিয়া হয় এটো তুমি ক্যাথড বুলি ভাবি লোৱা এটো তোমাৰ এনোড বুলি ভাবি লোৱা এটো এনে ধৰণে কানেক্ট কৰা আছে আৰু ইয়াত এনে ধৰণে তোমাৰ গ্যালভানোমিটাৰৰ দ্বাৰা তোমাৰ কি কৰা আছে কানেক্ট কৰা আছে ঠিক আছে এটা ক্যাথডৰ পৰা তোমাৰ কি হ'ব কারেন্ট এটোৰ ফালে তোমাৰ কি হ'ব ফ্লো হ'ব ঠিক আছে এটো তোমাৰ কি হ'ব জেনাৰেলি পজিটিভ ইলেক্ট্ৰড আৰু এটো তোমাৰ কি হৈ যাব নেগেটিভ ইলেক্ট্ৰন ঠিক আছে কাৰণ ইয়াত হায়াৰ পটেনশিয়াল ইউজ কৰা আছে আৰু ইয়াতে লোৱাৰ পটেনশিয়াল ইউজ কৰা আছে এটা এনেকুৱা ধৰণৰ সেল এটা সাপোজ তুমি এটো কি বুলি কনসিডাৰ কৰি লোৱা ডেনিয়েল সেলটোৱে কনসিডাৰ কৰা ডেনিয়েল সেলত তোমাৰ কি হ'ব জিংক আৰু কপাৰৰ মাজত যেটো ৰেডক্স ৰিঅ্যাকচন হয় হৈ পেলাই তোমাৰ এটো হৈ থাকে হয়নে জিংকৰ তোমাৰ কি হ'ব ইয়াতে অক্সিডেশন আৰু তোমাৰ কপাৰৰ ৰিডাকশন হ'ব ইয়াতে জিংক থাকে হয়নে এটো জিংক মেটেল আৰু কপাৰ এতিয়া সোৱা এটো ডাইৰেকশনত তোমাৰ কি হৈছে কারেন্ট ফ্লো হৈছে হয়নে তোমাৰ ইএমএফৰ ডাইৰেকশনটো কি কারেন্টৰ ফ্লোৰ ডাইৰেকশনৰ ফালে কি হ'ব তোমাৰ ইএমএফৰ ডাইৰেকশন এতিয়া তুমি এটা এক্সটাৰ্নাল সাৰ্কিট এটা ইউজ কৰা এক্সটাৰ্নাল সাৰ্কিট এটা ইউজ কৰি পেলাই ঠিক অপোজিট ডাইৰেকশনত তুমি কি কৰা কারেন্ট এটা ফ্লো কৰি দিয়া ইয়াৰ যিমান কারেন্ট ফ্লো হৈছে বা ইয়াৰ যেটো ইএমএফ হয় তাৰ ঠিক অপোজিট ভ্যালু এটা কি কৰা তুমি ইউজ কৰি দিয়া ইয়াতে এই সেলটোৰ যেটো ইএমএফ হয় সেই ইএমএফৰ সমানে আমি বাহিৰত কি কৰিছো এটা এক্সটাৰ্নাল কি কৰিছো সেল এটা ইউজ কৰি দিছো বাহিৰৰ পৰা হয় ইয়াৰ যিমান ইএমএফ ইয়াৰ ইএমএফ কিমান হ'ব সমান হ'ব যদি এনে ধৰণে বাহিৰৰ পৰা আমি কি কৰো ইয়াৰ এক্সটাৰ্নাল সাৰ্কিট এটাত কি কৰো কারেন্ট আমি ফ্লো কৰি দিও তেনেহলে দেখিবা যে ইয়াৰ যেটো ৰেডক্স ৰিঅ্যাকচন হৈ আছিল এই ৰেডক্স ৰিঅ্যাকচনটো কি হৈ যাব তোমাৰ স্টপ হৈ যাব মানে কি বন্ধ হৈ যাব বুজি পাইছা কি কলো মই তোমাৰ যদি গ্যালভানিক সেল এটা যেটো ডাইৰেকশনৰ কারেন্ট ফ্লো আছে বা যেটো ডাইৰেকশনত তোমাৰ ইএমএফৰ ডাইৰেকশনটো আছে তাৰ ঠিক অপোজিটে মানে কি পজিটিভ ইলেক্ট্ৰডৰ লগত নেগেটিভ ইলেক্ট্ৰড বেলেগ এটা সেলৰ আৰু ইয়াৰ নেগেটিভ ইলেক্ট্ৰডৰ লগত পজিটিভ ইলেক্ট্ৰড এটা যদি তুমি কি কৰা জয়েন কৰা আৰু ইয়াৰ ইএমএফ টো এই সেলটোৰ ইএমএফৰ সমান হয় তেনেহলে কি হ'ব ইয়াৰ যেটো ৰেডক্স ৰিঅ্যাকচন হৈ আছে সেই ৰেডক্স ৰিঅ্যাকচনটো কি হৈ যাব বন্ধ হৈ যাব আৰু এটো তুমি E1 বুলি কনসিডাৰ কৰা ইয়াৰ ইএমএফ টো ইএমএফ 1 আৰু ইয়াত কি কনসিডাৰ কৰা ইএমএফ নট বুলি কনসিডাৰ কৰা ঠিক আছে গতিকে তুমি চোৱা যদি তোমাৰ এই ইএমএফ 1 টো যদি কি হয় ইএমএফ নটৰ কি হয় সমান হয় তেনেহলে কি হ'ব তোমাৰ ৰেডক্স ৰিঅ্যাকচনটো redox reaction of the cell of the galvanic cell বা cell will stop মানে এই রিঅ্যাকশনটো কি হৈ যাব বন্ধ হৈ যাব ঠিক আছে এতিয়া তুমি কি কৰা এই ইএমএফৰ ভ্যালুটো তুমি যেটো এক্সটাৰ্নাল সাৰ্কিট ইউজ কৰিছা এই ইএমএফৰ ভ্যালুটো অলপ বঢ়াই দিয়া ইয়াৰ ভ্যালুকে কি কৰা এই ইএমএফ নটৰ ভ্যালুকে কি কৰা তুমি অলপ বঢ়াই দিয়া সাপোজ তুমি 2 নম্বৰ কনসিডাৰ কি কৰিলা ইএমএফ 1 is greater than ইএমএফ নট হয় না গ্যালভানিক সেলৰ তাৰ নিজৰ যেটো কি আছে ভ্যালু আছে সেই ভ্যালুটোতকে তুমি অলপ বেছি ভ্যালু কি কৰা ইএমএফ ভ্যালু কি কৰা ইউজ কৰা এনেকুৱা ধৰণৰ ইউজ কৰিলে তুমি দেখিবা এই ৰিঅ্যাকচনটো কি হৈ যাব স্টপ হৈ যাব ঠিক আছে আৰু এই ৰিঅ্যাকচনটো তোমাৰ ঠিক অপোজিট ডাইৰেকশনত হ'বলৈ কাৰণে কি হ'ব স্টাৰ্ট কৰিব মানে কি the reaction will the previous redox reaction will stop and
and start it to proceed in reverse direction. হয় তাৰ ৰিভাৰ্স ডিৰেকশ্যনত যদি আমি ইএমএফ বেছি পৰিমাণৰ ইএমএফ কৰি দিওঁ তেনেহলে কি হ'ব তোমাৰ যেটো ৰেডক্স ডিৰেকশ্যন এটো ডিৰেকশ্যনত হৈ আছে নহয় নে এই ডিৰেকশ্যনত হৈ আছে এই গুটে ডিৰেকশ্যনটো তোমাৰ কি হৈ যাব চেঞ্জ হৈ যাব মানে কি তোমাৰ জিংকৰ পৰা জিংক আয়নৰ পৰা তোমাৰ কি হ'ব জিংক মেটেল আৰু কপাৰৰ পৰা তোমাৰ কি হ'ব কপাৰ আয়ন তুমি পাই থাকিবা হয় এই ৰিএকশ্যনটো ৰিভাৰ্স ৰিএকশ্যনটো পাবা বুজি পাইছানে এনেকুৱা ধৰণৰ ৰিভাৰ্স ডিৰেকশ্যন এটা পাবা কিয়ৰ কাৰণে কাৰণ আমি ইয়াত কি কৰিছো হায়াৰ ইএমএফ এটা তাৰ অপোজিট ডিৰেকশ্যনত কি কৰিছো ইউজ কৰিছো এইফালে এতিয়া কারেন্ট এইফালৰ পৰা এইফালে কি হ'ব ফ্লো হ'ব আৰু সেই কারেন্টটোৱে তোমাৰ কি কৰিব এই যেটো অপোজিট ডিৰেকশ্যনত তোমাৰ কি হৈ আছে ৰিএকশ্যন হৈ আছে এই ৰিএকশ্যনটো কৰাই থাকিব বুজি পালা যি ধৰণৰ সেলে এই দুটা ক্ৰাইটেৰিয়া মানে কি তাৰ সমান আৰু অপোজিট ডিৰেকশ্যনত যদি আমি ইএমএফ ইউজ কৰি পেলা সেলটো ৰিএকশ্যনটো বন্ধ কৰি দিব পাৰো বা তাতকে বেছি ইএমএফ ইন দা অপোজিট ডিৰেকশ্যন ইউজ কৰি পেলা যদি ৰিএকশ্যনৰ যেটো কি থাকে ডিৰেকশ্যন থাকে সেই ডিৰেকশ্যনটোকো যদি আমি উলটাই দিব পাৰো এই দুটা কন্ডিশন যদি কোনোবা এটা গ্যালভেনিক সেলে কি কৰি থাকে স্যাটিসফাই কৰি থাকে তেনেকুৱা ধৰণৰ গ্যালভেনিক সেলক কি বুলি কয় তোমাৰ ৰিভাৰ্সিবল গ্যালভেনিক সেল বুলি কয় কি সেল বুলি কয় এই দুটা যদি মানি থাকে তেনেহলে কি বুলি কব তোমাৰ ৰিভাৰ্সিবল সেল বুলি কয় হয় এই পয়েন্ট দুটা তোমালোকে লিখি লোৱা আগতে তাৰ পিছত মই লিখাই লাইন কেটা লিখাই দিম সো লিখা if a cell obey the two conditions of above conditions of reversibility it is called as reversible cell হয় আৰু ইৰিভাৰ্সিবল মানে কি এই দুটা কন্ডিশন যদি কোনোবা এটা গ্যালভেনিক সেলে কি নকৰে তোমাৰ অবে নকৰে যদি স্যাটিসফাই নকৰে তেনেকুৱা ধৰণৰ সেলক কি বুলি কয় irreversible cell any cell to likha any cell that does not satisfy the conditions of reversibility called as irreversible cell হয়নে তার एग्जांपल এটা আছে তুমি কি কৰা সালফিউৰিক এসিডত যদি কি কৰা জিংক এফালে তুমি জিংক দিয়া আৰু আনফালে তোমাক কি কৰা সিলভাৰ হয়নে এনেকুৱা ধৰণৰ সেল এটা যদি তুমি কি কৰা বনোৱা তেনেহলে হে সেলটোৰ যেটো প্ৰপাৰ্টি হ'ব এটো কি হ'ব ইৰিভাৰ্সিবল সেল বুলি কব বুজি পালা গতিকে এইখিনি আছিল ৰিভাৰ্সিবল আৰু ইৰিভাৰ্সিবল সেলৰ ওপৰত এতিয়া ইএমএফ গ্যালভেনিক সেল এই গুটেইবিলাক ইলেক্ট্ৰোকেমিক্যাল সেল এই গুটেইবিলাক বস্তু তোমাৰ থিওৰিখিনি এতিয়ালৈকে আলোচনা কৰা হৈ গৈছে ঠিক আছে নেক্সট ক্লাছত আমি কি কৰিম এই যিবোৰ গ্যালভেনিক সেলৰ কথা আলোচনা কৰিলো এই গ্যালভেনিক সেলৰ কোনো এটা কনসেন্ট্ৰেচন যিকোনো কনসেন্ট্ৰেচন এটা তাৰ ইলেক্ট্ৰড পটেনশিয়ালটো কেনে ধৰণে কি কৰিব পাৰি উলিয়াব পাৰি তাৰ যিখিনি ম্যাথমেটিক্যাল এনালাইসিস আছে এই ম্যাথমেটিক্যাল মানে কোয়ান্টিটেটিভ যিখিনি এপ্ৰোচ হয় সেই কোয়ান্টিটেটিভ এপ্ৰোচখিনি আমি আলোচনা কৰিম তাৰ আন্ডাৰত কোয়ান্টিটেটিভ এপ্ৰোচ আলোচনা কৰিব যাওঁতে আমি কি আলোচনা কৰিব লাগিব নাৰ্ষ্টৰ ইকুৱেশ্যনটো আলোচনা কৰিব লাগিব সো নেক্সট ক্লাছত আমি কি আলোচনা কৰিম নাৰ্ষ্টৰ ইকুৱেশ্যনৰ কথা আলোচনা কৰিম ঠিক আছে গতিকে আজিলৈকে এৰিছো যদি ভিডিওটো ভাল পালা তেনেহলে লাইক কৰি দিবা শেয়াৰ কৰি দিবা তোমালোকৰ বন্ধুবৰ্গৰ লগত আৰু চেনেলটো যদি নতুন হয় সাবস্ক্ৰাইব কৰি দিবা লগতে নটিফিকেশনৰ বেলটো বজাই দিবা ঠিক আছে আজিলৈকে এৰিছো see you in the next class thank you